নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। পদ্মশ্ৰী ডক্টৰ উদ্ধৱ ভৰালীৰ 181 সংখ্যক নৱতম উদ্ভাৱন প্ৰসাদ ধোৱা মেচিন। যোৰহাট সোণাৰী গাঁৱৰ নামঘৰৰ ৰাইজৰ মাহ ধোৱা কষ্ট আৰু সময় লাঘৱ কৰিবৰ বাবে ডক্টৰ উদ্ধৱ ভৰালীয়ে বিনামূলীয়াকৈ আগবঢ়াইছে এই বিশেষ যন্ত্ৰটো। চাওঁ আহক আমাৰ এই বিশেষ সংবাদ। বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী ডক্টৰ উদ্ধৱ ভৰালীয়ে নতুন নতুন আৱিষ্কাৰ কৰি আহিছে। তেখেতৰ 181 সংখ্যক আৱিষ্কাৰ হৈছে প্ৰসাদ ধোৱা যন্ত্ৰ। পকা মিঠৈ বনোৱা যন্ত্ৰৰ পাছত তেওঁ এই প্ৰসাদ ধোৱা যন্ত্ৰটো আৱিষ্কাৰ কৰে। মাত্ৰ 1 মিনিটত 5 কেজি মগু ধুব পাৰে এই যন্ত্ৰৰ সহায়ত। মগুৰ বাকলি লগে লগে পৃথক হৈ পৰে 15-20 মিনিটত। প্ৰায় 50 কেজি মগু ধুব পাৰিব এই যন্ত্ৰৰ সহায়ত। এতিয়া ভকত, দেউৰী, বিলনীয়া আৰু গোপিনীসকলৰ কষ্ট লাঘৱ হ'ব। যোৰহাটৰ 1 নং সোণাৰী গাঁৱৰ নামঘৰলৈ তেওঁ বিনামূলীয়াকৈ আগবঢ়াইছে এই যন্ত্ৰটো। এই যন্ত্ৰটো মাত্ৰ 12,000 টকাত ক্ৰয় কৰিব পাৰিব সকলোৱে। যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট, আসাম লাইভ 7। অক্টোবৰ মাহত ইয়াতে মই এটা পকা মিঠৈ বনোৱা মেচিন মই ইয়াতে বনাই পেলাই এইখন নামঘৰতে দিছিলোঁ আৰু এইখন নামঘৰৰ পৰাই তাগিদা দিছিলে। অৱশ্যে ইয়াৰ বিনিময়ত মই তেতিয়া অলপ সামান্য এটা মূল্যও লৈছিলোঁ আৰু তেতিয়া আপোনালোকে বহুত সঁহাৰি জনাইছিলে। তেতিয়াও এই কথাটো তেতিয়া ওলাইছিলে। ওলোৱাৰ পিছত আজি 7 মাহ মই লাগিলে। তাৰপিছত মোৰ এনেকুৱা ইয়াত চেলেঞ্জ বহুত আছিলে। এইটো একদম ভকতে চলাব, গতিকে পানী, গতিকে কাৰেণ্টৰ বেছি ব্যৱহাৰ, এইটো বৰ ডেঞ্জাৰাছ হ'ব পাৰে। কেনেবাকৈ পানী কঢ়িয়াৰ ক্ষেত্ৰত পানীৰ খৰচা কমাব লাগিব আৰু চুকুৰাটো অতি সহজে আঁতৰি যাব লাগিব। তো আৰু এই বস্তুটো এনেকুৱা হ'ব লাগিব যাতে সৰু গাড়ী এখনৰ ডিগিত ফিট হ'ব পাৰে। তো তেনেকুৱা ধৰণে আটাইকেইটা চেলেঞ্জ লৈ কৰিছিলোঁ। আৰু এটা মই আপোনালোকৰ জ্ঞাত আছে জনাওক, মই এটা টেকন'লজি মিউজিয়াম বনাবলৈ লৈছোঁ, টেকন'লজি পাৰ্ক, যাতে আমাৰ অসমৰ ষ্টুডেণ্টে যাতে সৰুৰে পৰা টেকন'লজি শিকে। তো সেইটো কাৰণে যিটো মোৰ এটা লাগে, খৰচা এটা লাগে, সেইটো মোৰতো পাবৰ কোনো ব্যৱস্থা নাই। মই এই মেচিনটো মই বনাইছোঁ, ইয়াৰ যিটো সামান্য প্ৰফিট হ'ব সেইটো তাত ব্যৱহাৰ কৰা হ'ব। 12,000 টকা ডাইৰেক্ট যোগাযোগ কৰিলেই হ'ব। আৰু তাতকৈ আপোনালোক আছে আৰু মোক যোগাযোগ কৰিলেনো কি টানটো। গোটেই ছাত্ৰ ছাত্ৰীয়ে যাতে এক্সপ'জাৰ ভিজিটটো ল'ব পাৰে। আৰু মই সেইটো আপোনাৰ দ্বিতীয়মান শ্ৰেণীৰ পৰা ইঞ্জিনিয়াৰিঙৰ লাষ্ট ইয়েৰ ষ্টুডেণ্টৰ কাৰণে চবৰ কাৰণে প্ৰযোজ্য হ'ব। গোটেই টেকন'লজি, এই টেকন'লজিবিলাক ধৰক আঙুলি এটাই কেনেকৈ ঘূৰালোঁ চব মই শিকাম, এভৰিথিং শিকাম আৰু দেখুৱাম। ইন প্ৰেক্টিকেল মই তেওঁলোকক দেখুৱাম। তো সেই শিক্ষাটো দিবৰ কাৰণে মই এটা সৰু যিটো টেকন'লজিকেল মিউজিয়াম বা পাৰ্ক বনাবলৈ লৈছোঁ, তাৰ কাৰণে মই এই অনুদানটো ব্যৱহাৰ কৰিম। এইটোৱে মোৰ উদ্দেশ্য। 5 কেজি, এই সৰু চাইজটোৱে 5 কেজি পাৰে। ইয়াতে পাৰে কিছু 8 কেজিলৈকে পাৰিব আপুনি, কিন্তু একেখিনি হ'ব। পানী সলনি কৰি দিব নালাগে। আৰু লাষ্টত টেপ দি দিলে আছে, টেপ আছে, পানী খুলি দিলে টেপো গুচি যাব। প্ৰথম বুকিং অলৰেডি হৈছে, কিন্তু দিল্লীৰ পৰা এই যেতিয়া মই 2-এজন হিতাকাংক্ষীক বস্তুত দেখুৱাইছিলোঁ তেতিয়া দিল্লীৰ পৰাও আপোনাৰ বুকিং হৈছে, কিন্তু এইটো বুকিং নোহোৱা নহয়, হৈছে। আৰু আপোনালোকৰ অনুগ্ৰহত হ'ব, আৰু হ'লে সেই পইচাটো মই সেইটো কামত মই ব্যৱহাৰ কৰিম। আৰু মই আচলতে মই যিখিনি এনেও অন্য আৱিষ্কাৰতো যিখিনি আৰ্নিং কৰোঁ, তাৰে বিশেষভাৱে সক্ষম লোকসকলৰ কাৰণে মই ডিজাইন কৰোঁ। আৰু মোৰ নিজৰ বৃদ্ধাশ্ৰমো আছে, সেইটো সম্পূৰ্ণ নিজৰ খৰচত মোৰ চলে। তো গতিকে ভৱিষ্যত বৰ্ষনে সেই আৱিষ্কাৰেই জীৱন আৰু তাগিদা বহুত আছে। মই চাওঁ মোৰ আৱিষ্কাৰৰ যোগেদি মই মানুহৰ সহায় হোৱাটো বিচাৰোঁ।